আপোনাৰ ওচৰে পাজৰে থকা পেট্ৰল পাম্পসমূহত তেল আছে নেকি, পেট্ৰল আছে নেকি? যদি আছে তেনেহলে আজি আপোনাৰ যি গাড়ীৰ টেংকি আছে সেয়া ফুল কৰি থৈ দিয়ক। কিয়নো কাইলৈৰ পৰা গাড়ী চালকসকলে গাড়ী নচলাই, ট্ৰাক চালকসকলে গাড়ী নচলাই, ট্ৰাক চালকৰ এটা পক্ষই তেওঁলোকে সংবাদমেল সম্বোধন কৰি তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ চকাবন্ধ কাৰ্যসূচী পালন কৰিব বুলি কৈছে। কেইবাখনো ৰাজ্যত ইতিমধ্যে চালকসকলৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু সেই প্ৰতিবাদৰ ফলত আজি দুদিন ধৰি বিভিন্ন অঞ্চলৰ পেট্ৰল পাম্পসমূহত তেল নাই তেনেকে ফলক লগাই থোৱা হৈছে। গতিকে আপোনাৰ ওচৰ পাজৰত যদি এতিয়া সম্পূৰ্ণকে পেট্ৰল পাম্পসমূহ বন্ধ হোৱা নাই তেতিয়াহ'লে আপুনি তেল ভৰাই লওক। কিয়নো কাইলৈৰ পৰা কি পৰিস্থিতি হয় সেয়া আমি কল্পনাও কৰিব নোৱাৰি। কাৰণ কাইলৈৰ পৰা ট্ৰাক চালকসকলে বা ইন্ধন জাতীয় তেনেকুৱা ধৰণৰ যি চালকসকল আছে তেওঁলোকে সম্পূৰ্ণৰূপে গাড়ী বন্ধ ৰাখিব, তেওঁলোকে কাইলৈৰ পৰা গাড়ী চলাচল নকৰে। এয়া সংবাদমেল যোগে তেওঁলোকে প্ৰকাশ কৰিছে। কিয়নো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যিখন আইনৰ জৰিয়তে হিট এণ্ড ৰান যিখন আইন আছিলে সেই আইনৰ জৰিয়তে চালকসকলৰ ওপৰত যি ধৰণৰ এক বোজা তেওঁলোকৰ ওপৰত চপাই দিছে, চালকসকল এতিয়া কৈছে যে আমি 10 বছৰৰ কাৰাদণ্ড সহিবলৈ আমি সক্ষম নহয়, আমি সাজু নহয় আৰু 7 লাখ টকা পৰ্যন্ত জৰিমনা দিবলৈ আমি সাজু নহয়। কেন্দ্ৰীয় চৰকাৰৰ এটা পক্ষই দিল্লীস্থিত চালকসকলৰ সংগঠনৰ সৈতে আলোচনা কৰিছিলে, কিন্তু সেই আলোচনা সম্পূৰ্ণভাৱে অসফল হৈছে। সেই আলোচনা আধৰুৱা আলোচনা হৈছে। কিন্তু মিডিয়াত এই কথাটো এনেধৰণে প্ৰচাৰ কৰা হৈছিলে যে আলোচনা সম্পূৰ্ণ সফল হৈছে আৰু চালকসকলৰ যি দাবী সেয়া মানি লোৱা হৈছে। কিন্তু আজি চালকসকলৰ বিভিন্ন পক্ষই কৈছে যে সেই আলোচনা সম্পূৰ্ণৰূপে আধৰুৱা, সেই আলোচনাৰ পৰা তেনেধৰণৰ কোনো আশ্বাস তেওঁলোকে পোৱা নাই, যাৰ ফলত উক্ত আইনখন তেওঁলোকে বাতিল কৰিব। যাৰ বাবে চালকসকলে পুনৰ এতিয়া তেওঁলোকে প্ৰতিবাদত নামিছে আৰু কাইলৈৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে সেই প্ৰতিবাদ কৰিব বুলি তেওঁলোকে সংবাদমেলত প্ৰকাশ কৰিছে। ইয়াৰ ফলত পেট্ৰল পাম্পসমূহত সম্পূৰ্ণভাৱে ইন্ধন খালী হ'ব, আনকি গেছ চিলিণ্ডাৰৰ তেওঁলোকে যোগান নধৰে বুলি কৈছে। তেনেধৰণৰ ইন্ধন জাতীয় কোনো ধৰণৰ বস্তু সা সামগ্ৰী তেওঁলোকে যোগান নধৰে বুলি কৈছে। ইয়াৰ ফলত সাধাৰণ লোকসকলৰ জনজীৱনটো স্তব্ধ হ'বই আৰু বিভিন্ন অফিচ কাছাৰীত যাবলগীয়া যিসকল লোক আছে, যিসকলে বিলাসী বাহনত, চাৰিচকীয়া বাহনত অহা যোৱা কৰে, যাতায়াত কৰে, তেওঁলোকৰ বাবেও অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এক প্ৰকাৰ জনজীৱন আৰু প্ৰশাসন ব্যৱস্থাত যে এক ধৰণৰ ভাবুকি আহি পৰিব সেই কথাটো আমি সহজে অনুমান কৰিব পাৰি। গতিকে আজিৰ তাৰিখত যদি কৰবাত পেট্ৰল পাম্পত তেল আছে তেনেহলে আপোনাৰ গাড়ীত আজি তেল ভৰাই থৈ দিয়ক। কাৰণ ইতিমধ্যে দেখা গৈছে সাধাৰণ সৰু সুৰা অঞ্চলতো দুদিন ধৰি ফলক আঁৰি থোৱা হৈছে যে পেট্ৰল পাম্পসমূহত তেল নাই, অৰ্থাৎ পেট্ৰল নাই। গতিকে কাইলৈৰ পৰা এই পৰিস্থিতি আৰু জটিল হ'ব। গতিকে যাৰ ওচৰত তেল তেনেকুৱা আছে, পেট্ৰল পাম্পসমূহত তেল আছে, তেওঁলোকে নিজৰ নিজৰ যাতায়াতৰ সুবিধাৰ্থে সুবিধা হোৱাকৈ তেনেধৰণৰ কাম কাজখিনি আগতীয়াকৈ সম্পূৰ্ণ কৰি ল'ব পাৰে।